হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপি ভিডিঅ'টো হৈছে কাৱৈ মাছ, কুজি থেকেৰা আৰু খুতুৰা শাকেৰে আঞ্জা। এয়া মই কেনেকৈ বনালোঁ আহকচোন চাওঁ। আৰু কাৱৈ মাছকেইটা মই কেনেকৈ আজি সহজ পদ্ধতিৰে বাচিলোঁ এয়া চাওঁচোন আহক। এয়া জীয়াই থকা আধা কিলো কাৱৈ মাছ হ'ব। এইখিনি মই এতিয়া অলপ নিমখ দি পেলাই ঢাকি থ'লে অলপ সময়ৰ পিছতে বাচিব পৰা যাব। এয়া চাওক, মই কাৱৈ মাছ এটা লৈ লৈছোঁ আৰু কেঁচি এখন লৈ লৈছোঁ। এয়া আজি সহজ পদ্ধতিৰে মই এনেকৈ কাৱৈ মাছকেইটা কাটি ল'ম। কাৱৈ মাছৰ এই ছাইডৰ কাঁইটখিনি বৰ টান হয় আৰু কাটিবলৈ বৰ টান লাগে, আৰু সেইকাৰণে মই আজি এই সহজ পদ্ধতিৰে কেঁচিখন লৈ পেলাই এনেকৈ ছাইডৰ কাঁইটখিনি কাটি ল'ম। আৰু খুব সহজতে হয় কামখিনি, কোনো হাতত দুখ নোপোৱাকৈয়ে আৰু কষ্ট নোপোৱাকৈ মাছখিনি ধুনীয়াকৈ বাচিব পৰা যায়। আগতে মই গোটেইকেইটা কাৱৈ মাছৰ ছাইডৰ কাঁইটখিনি এই কেঁচিখনৰ সহায়ত মই ধুনীয়াকৈ কাটি লওঁ। তাৰ পিছতে মই বাকলিখিনি গুচাই ল'ম। এয়া চাওক, ইমান ধুনীয়াকৈ কাটা গৈছে। এয়া ধুনীয়াকৈ কাটি মেলি মই এয়া মাছখিনি ৰেডি কৰি ল'ম। কাৱৈ মাছ কাটিবলৈ সকলোৱে নোৱাৰে আৰু বহুতেই টান পায়, ময়ো টান পাইছিলোঁ। এতিয়া মই এই কেঁচিখনৰ সহায়ত যেতিয়াৰ পৰা মাছ কাটিবলৈ লৈছোঁ খুব সহজতে হয় মোৰ এই মাছ বাচি। আৰু চাওক, ইমান ধুনীয়াকৈ ছাইডৰ কাঁইটবিলাক কাটিব পাৰিছোঁ আৰু ফিচাখন আৰু বাকীখিনিও এনেকৈ ইমান সহজতে কাটিব পৰা গৈছে। আৰু সেইকাৰণে মই আজি এই ভিডিঅ'টো বনালোঁ, কেনেকৈনো আমি সহজতে মাছটো কাটিব পাৰোঁ, বাচিব পাৰোঁ। এতিয়া মই আলুৰ বাকলি গুচোৱা সঁজুলিডালেৰেও এয়া মাছৰ বাকলিখিনিও খুব ধুনীয়াকৈ গুচাই ল'ম। আৰু খুব সহজতে হয়, কটাৰীতকৈ এই সঁজুলিডাল ল'লে মাছৰ বাকলিখিনিও খুব সহজতে এৰাই দিব পাৰি। কেঁচিখন আৰু আলুৰ বাকলি গুচোৱা সঁজুলিডাল আমাৰ সকলোৰে পাকঘৰত থাকেই। এনেকৈ মাছ বাছি চাবচোন, খুব সহজতে হয়। এয়া চাওক, মোৰ মাছখিনি বাকলিখিনিও গুচাই হ'ল। গোটেইখিনি মাছ মই বাছি ল'লোঁ আৰু ভালকৈ ধুই মেলি মই অকিয়াই ল'লোঁ, যাতে এইখিনি তেল আৰু নিমখখিনি সোমাই যায় মাছৰ ভিতৰত। নিমখ আৰু হালধি সানি লৈছোঁ আৰু এতিয়া মোৰ মাছখিনি ভাজিবলৈ ৰেডি হৈ গ'ল। এতিয়া মই গেছৰ ওপৰত কেৰাহী এটা উঠাইছোঁ। কেৰাহীটো গৰম হ'লে ইয়াতে মিঠাতেল দি দিম আৰু তেলখিনি গৰম হ'ব লাগিব, তেতিয়াহে আমি মাছখিনি ভাজিব পৰা যাব। এয়া চাওক, তেলখিনি গৰম হৈ আহিছে। এতিয়া মই ইয়াতে মাছখিনি ভাজি ল'ম। মাছখিনি ভাজি হৈ গ'ল। এয়া মই কাৱৈ মাছ আজি বনাবৰ কাৰণে ইয়াত খুতুৰা শাক লৈছোঁ আৰু ইয়াত ধনিয়া, বিলাহী এটা আৰু পিঁয়াজ এটা আৰু ইয়াত কুজি থেকেৰা হয়। আজি মই কাৱৈ মাছৰ আঞ্জাকণ ধুনীয়াকৈ বনাম এয়া খুতুৰা শাক আৰু কুজি থেকেৰাৰে। এইখিনি মই ধুনীয়াকৈ কুটি বাছি ঠিক কৰি লওঁ। মোৰ খুতুৰা শাকখিনি কাটি হৈ গ'ল, লগতে বিলাহী, পিঁয়াজ আৰু ধনিয়া। এতিয়া মই মাছ ভাজি লোৱা কেৰাহীটোৱে লৈছোঁ। ইয়াতে অকণমান তেল আছে আৰু অকণমান তেল দি দিম। তেলখিনি গৰম হ'লে ইয়াতে পিঁয়াজ দি দিম। পিঁয়াজখিনি অকণমান ভাজি ল'ম। পিঁয়াজখিনি অকণমান ভাজি হৈ গ'ল। এতিয়া মই ইয়াতে শুকান জলকীয়া এটা দি দিছোঁ। ইয়াতে খুতুৰা শাকখিনি দি দিলোঁ। শাকখিনি অলপ সময় ভাজি হোৱাৰ পিছত মই ইয়াতে বিলাহীখিনি দি দিম। বিলাহীখিনি সিজিবৰ কাৰণে অলপ সময় এনেকৈ ভাজি থাকিব লাগিব। এতিয়া মই হালধি এচামুচ দি দিছোঁ, নিমখ দি দিছোঁ। এবাৰ আকৌ ভালদৰে লৰাই ভাজিব লাগিব। এতিয়া মই ইয়াতে পানী একাপ দি দিম বিলাহী আৰু শাকখিনি সিজিবৰ কাৰণে। আকৌ এবাৰ ভালদৰে লৰাই ল'ম। অলপ সময় ঢাকি দিম সিজিবৰ কাৰণে। তাতে মই এতিয়া পানী দি দিম, গৰম পানী দিছোঁ মই ইয়াত।
মানে এয়া শাকখিনি সিজিবলৈ দিম আৰু উতলিবলৈ দিম। এয়া চাওক আমাৰ ঘৰুৱা কুজি থেকেৰা হয়, এয়া মই ইয়াতে দি দিছোঁ। এতিয়া মই ইয়াতে মাছখিনি দি দিম। মাছখিনি দিয়াৰ পিছতো আকৌ 2 মিনিটমানৰ কাৰণে মই আঞ্জাখন আকৌ উতলাই ল'ম। কাৱৈ মাছ আৰু খুতুৰা শাকৰ আঞ্জা খুব ধুনীয়াকৈ উতলি আছে আৰু এতিয়া প্ৰায় হৈছেই। এতিয়া মই ইয়াতে ধনিয়া দি দিম। কুজি থেকেৰাৰ লগত কাৱৈ মাছ খুতুৰা শাকৰ আঞ্জা প্ৰায় ৰেডি হৈ গ'ল আৰু এই আঞ্জাখন খাবলৈ সঁচাকৈ বহুতেই সোৱাদ লগা হয় আৰু আমাৰ এই খুতুৰা শাকটো আমাৰ স্বাস্থ্যৰ কাৰণে বহুতো ভাল আৰু মাজে মাজে আমি এই খুতুৰা শাকটো খাই থাকিব লাগে। এয়া চাওক দেখিবলৈও খুব ধুনীয়া হৈছে আৰু খাবলৈও সোৱাদ হৈছে। আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে? আজিৰ ৰেচিপিটো যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ। থেংক ইউ।